প্রথম স্বাধীনতা দিবস উপলক্ষে আমার সমগ্র ভারতবাসীক তথা আমার অসমবাসীক তথা আমার বিটিচিবাসীক বিশেষভাৱে আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু ইয়াৰ লগতে আমাৰ ফকীৰাগ্ৰাম ৭ নং ফকীৰাগ্ৰামবাসী আমাৰ জনগণক ৰাইজক আমাৰ কৰ্মীসকলক সকলোকে আন্তৰিক শুভেচ্ছা যাচিছোঁ। আজি এটা পবিত্ৰ আমাৰ কাৰণে এটা পবিত্ৰ দিন। এই পবিত্ৰ দিনত এই দিনতে আমাৰ 1947 চনত ভাৰত স্বাধীন হৈছিল ব্ৰিটিছৰ হাতৰ পৰা। এই দিনত আমাৰ একেবাৰে ভাৰতখন ব্ৰিটিছৰ পৰা মুক্তি লাভ কৰিছিল। এই উপলক্ষে আমি প্ৰত্যেক বছৰে আমি এই দিনটোত সকলোৱে মিলি ভাৰতবাসী হিচাপে সকলোৱে মিলি আমি এই দিনটোত আমি ফ্লেগ উদযাপন কৰি ভাৰতীয় জাতীয় ফ্লেগ উদযাপন কৰি উত্তোলন কৰি আমি এটা হেৰি কৰোঁ প্ৰত্যেক বছৰে। এইবিলো আমি ফকীৰাগ্ৰাম ব্লক BPF-ৰ প্ৰাংগণত আমি জাতীয় ফ্লেগ উদযাপন কৰিলোঁ। এই উদযাপনৰ লগে লগে আমাৰ এইখন ব্লকৰ প্ৰত্যেকজন আমাৰ কৰ্মী তথা আমাৰ বিষয়ববীয়াসকল আমি একগোট হৈ আজিৰ দিনটো উদযাপন কৰাৰ কাৰণে আমি এটা প্ৰস্তুতি লৈছোঁ। আজিৰ গোটেই দিনটোত আমি ৰাজনৈতিক বিষয়ে কোনো আলোচনা নকৰিম। আমি সাধাৰণতে আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষৰ যি উদযাপনত আমি অংশীদাৰী হৈ আজিৰ দিনটো আমি স্বাধীনতা দিৱস উপলক্ষে আমি গোটেই দিনটো আমি এই আমাৰ সমষ্টিত আমি সকলো ঘৰে ঘৰে আমি ভাল এটা কিবা এটা আলোচনাত আমি প্ৰত্যেক ঘৰে ঘৰে যাম বুলি আমি এটা প্ৰস্তুতি লৈছোঁ। আৰু সকলোকে আমাৰ ভাৰতীয় জাতীয় যিটো আমাৰ চেতনা জাগ্ৰত কৰাৰ কাৰণে আমি সকলোৱে একেলগে আমি আজিৰ দিনটোত হৈছে